সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চাব আৰু এনেধৰণৰ এটা কেকনো ঘৰতে মই কেনেধৰণে বনালোঁ তো আপোনালোকক দেখুৱাম আৰু আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকেও বনাব পাৰিব এনেধৰণৰ এটা ধুনীয়া বাৰ্থডে কেক বাৰ্থডে হওক বা এনিভাৰ্চাৰীয়ে হওক এইটো এনিভাৰ্চাৰীৰ কাৰণে এনেধৰণৰ কেক বনাব পাৰি আৰু মই বাৰু এইটো বাৰ্থডে কাৰণে বনাইছিলোঁ আৰু কিমান ক্ৰীম লাগে কি লাগে মই সকলো আজি ক'ম তো আপোনালোকে চাই থাকিব আৰু এই কাপটো লৈছোঁ মই দেখিছেনে এইটো 1/2 কাপ মানে হাফ কাপ বুলি কয় এইটো হাফ কাপৰে মই পুৰা ফুলকৈ মই 3 কাপ দিম দেই আৰু 1 পাউণ্ডৰ মানে আধা কেজি কেক এটাৰ কাৰণে ওপৰত ফুল দি পেলানি 3 কাপে ধুনীয়াকৈ আহি যাব তো মই এইটো আপোনালোকক দিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব শেষলৈকে চালে আপোনালোকে গম পাব তো আজি মই আপোনালোকৰ সুবিধাৰ্থে মই দেখুৱাই দিছোঁ আৰু এইডাল হৈছে ইলেক্ট্ৰনিক ব্লেণ্ডাৰ হয় আৰু এইডাল ইলেক্ট্ৰনিক ব্লেণ্ডাৰডালে মই ইয়াক ধুনীয়াকৈ বিট কৰিম তো কেনেধৰণে বিট কৰোঁ আৰু কিমান টাইম লাগে মই আজি কৈ দিম আপোনালোকক যদি আপোনালোকে ধুনীয়াকৈ বিট কৰোঁ বুলি কয় 6 আৰু 7 মিনিটৰ ভিতৰত ধুনীয়াকৈ হৈ যায় আচলতে আৰু আমি বাৰু টাইম চাই তেনেধৰণে কৰা নহয় কিন্তু ক্ৰীমটো দেখিলে মানে গম পোৱা যায় এটা চাইনিংটো যিটো নাইকিয়া হ'ব আৰু বাতিটো মানে আপোনালোকে তললৈ কৰি দিলেও ক্ৰীমখিনি পৰি নাহিব তেনেধৰণে আৰু মই দেখুৱাই দিম আপোনালোকক তো ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু কেকটো সম্পূৰ্ণ ভিডিঅ' দেখুৱাম কেনেধৰণে আইচিং কৰিছিলোঁ কেনেধৰণে ফুল বনালোঁ আৰু ফুলবিলাকনো কেনেধৰণে লগালোঁ তো আপোনালোকে চাই থাকিলে গম পাব শেষলৈকে ভিডিঅ'টো আৰু এয়া মই এতিয়া ধুনীয়াকৈ বিট কৰি আছোঁ আৰু ইলেক্ট্ৰনিক ব্লেণ্ডাৰডাল প্ৰথমতে 1ত দি ল'ব লাগে 1ৰ পৰা 2 তেনেধৰণে লাহেকৈ কৰিহে একেবাৰে লাষ্টৰ ঘাটটোত দিব লাগে আৰু 1 আৰু 2ত আমি যদি ব্লেণ্ড কৰি থাকোঁ তেতিয়া ধুনীয়াকৈ ক্ৰীমখিনি বিট নহ'ব কিন্তু আৰু সেইটো কাৰণে আমি হাই যিটো স্পীড সেইটোতে কৰিব লাগিব প্ৰথমতে খালি স্লো কৰি পেলানি পিছত হাই কৰিলেই হ'ল মই তেনেধৰণে কৰোঁ আৰু বহুত ধুনীয়াকৈ বিট হয় আৰু এয়া এতিয়া মই ধুনীয়াকৈ বিট কৰি আছোঁ দেখিছেনে ক্ৰীমটো ফুলি আহিছে এতিয়া আমি যেতিয়া 3 কাপ লৈছিলোঁ 3 কাপৰ মানে আৰু বেছি 3 কাপ মানে 6 কাপ হৈ আহিলে ধৰক ফুলি আহিলে আৰু ক্ৰীমটো আৰু এইটো ক্ৰীমটো কিহৰ হয় মই আপোনালোকক দেখুৱাই দিছিলোঁ এইটো গুডৰিচৰ হয় আৰু হোৱাইট গ'ল্ড হয় এইটো আৰু এয়া মই এতিয়া ধুনীয়াকৈ বিট কৰি আছোঁ এয়া দেখিছেনে এয়া এতিয়া ধুনীয়াকৈ ফুলিবলৈ হৈছে কিন্তু এতিয়া হোৱা নাই বহুতকণ বাকী আছে এতিয়া যিহেতু জাষ্ট অকল ক্ৰীমটো ফুলিছেহে আৰু বিট কৰিবলৈ আছে বাকী আৰু মই এয়া ধুনীয়াকৈ বিট কৰি আছোঁ তো মোক বহুতে সুধি থাকে ক্ৰীমখিনি কেনেকৈ বিট কৰোঁ তো মই সেইটো কাৰণে আজি আপোনালোকৰ সুবিধাৰ্থে অকণমান দেখাই দিছোঁ এটা ইলেক্ট্ৰনিক ব্লেণ্ডাৰডাল মোৰডাল ফিলিপছৰ হয় আপোনালোকে বেলেগ কোম্পেনীৰো পাব বেলেগৰো ল'ব পাৰিব আপোনালোকে আৰু এয়া মই এনেধৰণে ক্ৰীমটো এতিয়া ধুনীয়াকৈ বিট কৰি আছোঁ আৰু ক্ৰীমটো কেকটো লৈয়ে কথা আৰু ইয়াতকৈ ডাঙৰ কেক হ'লে ডাঙৰ লাগিব আৰু ইয়াতকৈ যদি বেছি ফুল দিয়া হয় তেতিয়া বেছিকৈ লাগিব আৰু এতিয়া মোৰ ক্ৰীম হৈছেগৈ দেখিছেনে ক্ৰীমে আপোনালোকে চাওকচোন এটা শ্বেপ লৈ লৈছে দেখিছেনে শ্বেপ লৈ লৈছে এনেধৰণেৰে আৰু এতিয়া মোৰ ক্ৰীমটো হৈ গৈছে আৰু এতিয়া যিটো হৈ আছে মই বিট কৰি থাকোঁতে এনেধৰণেও ৰাখি দিব পাৰি এয়া দেখিছেনে এনেধৰণেও মোৰ হৈ গ'ল ক্ৰীমটো কিন্তু মই অকণমান ক্ৰীমটো অকণমান টান কৰিম আৰু অকণমান টান কৰিলেও বেয়া নহয় এয়া শ্বেপ লৈ আহিছে দেখিছেনে এনেধৰণে ধুনীয়াকৈ এয়া মই দেখাই আছোঁ আপোনালোকক অকণমান এইটো চিঞৰিবাক কৰি আছে আৰু এয়া হৈছেগৈ প্ৰায় এয়া মই এনেধৰণে দেখাই দিছোঁ এয়া এনেধৰণে শ্বেপ লৈ আহিছে আৰু ইয়াৰ যিটো চাইনিং সেই চাইনিংটো নাইকিয়া হৈছে আৰু অকণমান যদি টান কৰোঁ বুলি কয় তেতিয়া আপোনালোকৰ এই ইলেক্ট্ৰনিক ব্লেণ্ডাৰডালত লাগি আহিব আৰু লাগি আহিলে গম পাব যে এইটো হৈ গৈছে অলপ শুকানকৈ আৰু বোলে বেছিকৈ বিট হৈ যাব বেয়া হ'ব নেকি নাই একো নহয় ফুলৰ কাৰণে ভালহে আৰু এয়া চাওকচোন মই এতিয়া একদম ধুনীয়াকৈ এইখিনি বিট হৈ আহিছে আৰু মই এতিয়া এইটো ষ্টপ কৰি দিম আৰু এয়া এতিয়া যিখিনি আমাৰ ইলেক্ট্ৰনিক ব্লেণ্ডাৰডাল লাগি থাকে ন তো সেয়া আমি এনেধৰণে প্ৰেছুলা দি আমি এৰুৱাই ল'ব লাগে এয়া দেখিছেনে প্ৰেছুলা পাত দি মই এনেধৰণে এৰুৱাই লৈছোঁ আৰু এইখিনি বেয়া নহয় যিহেতু এইখিনি আমি ধুনীয়াকৈ ব্যৱহাৰ কৰিব লাগিব ন আৰু এয়া এনেধৰণে আপোনালোকে খালি হাত ব্যৱহাৰ নকৰিব আৰু যদি হেণ্ড গ্ল'ভছ পিন্ধি লয় তেতিয়া পিন্ধি লয় তেতিয়াহ'লে আপোনালোকে হেণ্ড ইউজ কৰিব পাৰিব আৰু সেয়া দেখিছেনে এনেধৰণে এতিয়া এইটো প্ৰপাৰ বিট হৈ গৈছে মোৰ ধুনীয়াকৈ আৰু এইখিনি মই আকৌ বিট কৰিবলৈ দৰকাৰ নাই আৰু এবাৰ যেতিয়া বিট কৰিলোৱে আৰু মই এইখিনিয়ে ফুল বনাব পাৰিম যিহেতু মই অকণমান টানকৈ বিট কৰিছোঁ আৰু এইফালে এতিয়া মই কেক কাটি ৰেডি কৰি থৈছিলোঁ এতিয়া এয়া প্ৰথম ভাগটো লৈ লৈছোঁ আৰু এয়া মই মিক্স ফ্ৰুটত দিছোঁ প্ৰথম এয়া
আৰু এইটো পাইনাপল ফ্লেভাৰতে বনাম আচলতে পাইনাপল আৰু মিক্স ফ্ৰুট দুটা ফ্লেভাৰত বনাম আৰু মই এয়া এনেধৰণে চেনি চিৰাপ দি ল'লোঁ আৰু এতিয়া আপোনালোকে চাই থাকক চাই থাকিলে গম পাব আৰু যিটো মাজতে ক'বলগীয়া থাকিলে মই আপোনালোকক কৈ দিম বাৰু আৰু সেই এতিয়া চাই যাওক আহক চাই থাকোঁ এতিয়া ভিডিঅ'টো একেবাৰে শেষলৈকে সম্পূৰ্ণ ডিজাইনটো দেখুৱাই দিম একেবাৰে ইজি কোনো টান নহয় তো আপোনালোকে চাই থাকক আৰু এয়া পাইনাপল ক্ৰাছ ব্যৱহাৰ কৰিছোঁ মই এনেধৰণে পাইনাপল ক্ৰাছ দিছোঁ আৰু আৰু ক্ৰীমটোৰ লগত মিলাই পেলানিও দিব পাৰে দেই মই কিন্তু মিলাই দিয়া নাই বাৰু ওপৰতে দিছোঁ আকৌ এনেদৰে মই ছেকেণ্ড ভাগটো দিলোঁ আকৌ ইয়াতো আকৌ চেনি চিৰাপ ধুনীয়াকৈ দি ল'ব লাগিব আৰু এইটো কিন্তু চেনি চিৰাপ দিয়াটো বাধ্যতামূলক হয় চেনি চিৰাপ দিলেহে ক্ৰীমৰ কেক ভাল লাগিব তো আপোনালোকে অকল মাজতে নহয় আৰু ইয়াত বটল এটাত ভৰাই পেলানি আপোনালোকে ফুটা কৰিও দিব পাৰিব দেই মই কিন্তু এনেধৰণে সুবিধা পাওঁ চামুচেৰে তো মই চামুচেই দিওঁ আৰু বোলে চামুচে এনেধৰণে দিব লাগিব নেকি বুলি কথা নাই আপোনালোকে ব্ৰাছেও লগাব পাৰে অইল ব্ৰাছ ব্যৱহাৰ কৰিব পাৰে আৰু এয়া দেখিছেনে এয়া দিছোঁ মিক্স ফ্ৰুট আৰু প্ৰথম ভাগত দিলোঁ মই পাইনাপল ফ্লেভাৰ আৰু এনেধৰণে বহুত সোৱাদ লাগে খাবলৈ আৰু আপোনালোকেও যদি এনেধৰণে পাইনাপল আৰু মিক্স ফ্ৰুটত নাই খোৱা বা ষ্ট্ৰবেৰীত নাই খোৱা তো আপোনালোকে দুটা ফ্লেভাৰ বিচাৰি পেলানি কেক আনি আপোনালোকে খাব পাৰিব আৰু বেকাৰীত কিন্তু আপোনালোকে এটা ফ্লেভাৰতে পাব আৰু কিন্তু হোমমেড কেকবিলাকত আপোনালোকে দুটা তিনিটা ফ্লেভাৰ বিচাৰিলেও একেলগতে খাব পাৰিব আপোনালোকে ল'ব পাৰিব আৰু বহুত টেষ্ট হয় আৰু দুটা ফ্লেভাৰ খাই চাব আপোনালোকে পাইনাপল আৰু আপোনালোকে ষ্ট্ৰবেৰী ফ্লেভাৰ বা মিক্স ফ্ৰুট তেনেধৰণে দুটা ফ্লেভাৰত খাই চাব বহুত ভাল পাব আৰু মই এতিয়া এইটো হৈ গৈছে আৰু এতিয়া মই ধুনীয়াকৈ কভাৰ কৰি ল'ম আৰু দেখিছেনে মই এতিয়া পাইপিং বেগত লৈছোঁ আৰু আপোনালোকে ধুনীয়াকৈ পাইপিং বেগ এটাত ল'ব আৰু এয়া মই ধুনীয়াকৈ এতিয়া কভাৰ কৰি ল'ম তো আহক চাই থাকোঁ ভিডিঅ'টো একেবাৰে শেষলৈকে মই ইয়াত হোৱাইটে প্ৰথমতে কভাৰ কৰিলোঁ এতিয়া মই আকৌ পাইপিং বেগ এটাত পিংক কালাৰ ক্ৰীম লৈ ল'লোঁ আচলতে তেওঁলোকে পিংক কালাৰত বিচাৰিছিলে কিন্তু ডিজাইনটোহে মোৰ নিজা হয় বাৰু কিন্তু তেওঁলোকে বিচাৰিছিলে পিংক কালাৰ কাৰণ ছোৱালীৰ কাৰণে লৈছোঁ পিংক কালাৰ দিব দেই পিংক কালাৰ তো দিব এনেকৈ বুলি ক'লে তো মই সেইকাৰণে পিংক কালাৰে আকৌ কভাৰ কৰিছোঁ আৰু এতিয়া এইটো যিটো পিংক কালাৰে মই কভাৰ কৰিছোঁ তেতিয়া পাইপিং বেগটো অকণমান সৰুকৈ কাটি লৈছোঁ আৰু এনেধৰণে যদি ডিজাইন দিবলৈ হয় তেতিয়ালৈকে অকণমান সৰুকৈ কাটি ল'ব আপোনালোকে পাইপিং বেগটো আৰু এয়া দেখিছেনে এনেধৰণে এতিয়া কভাৰ কৰি লৈছোঁ ধুনীয়াকৈ আৰু একো টান নহয় আপোনালোকে পাইপিং বেগত যদি ভৰাই পেলানি এনেধৰণে ক্ৰীমটো দিয়ে নহয় তেতিয়া ধুনীয়াকৈ হৈ যাব আপোনালোকে মিলাব পাৰিব ভালকৈ কিন্তু আপোনালোকে প্ৰেছুলা দি যদি দিয়ে ক্ৰীমটো লগাই তেতিয়া অকণমান নিউখিনিৰ কাৰণে অকণমান দিগদাৰ হ'ব পুৰণাখিনি বাৰু একো নাই তেওঁলোকেতো কৰিয়ে থাকে ন তেওঁলোকে পাৰিব তো একেবাৰে সহজ উপায়টো হৈছে সেইটোৱে আপোনালোকে পাইপিং বেগত ভৰাই ল'ব আৰু এতিয়া মই লৈছোঁ এয়া গ্লেজিং জেল হয় গ্লেজিং জেল ল'ম মই অকণমান গ্লেজিং জেল আৰু এইটো লৈছোঁ মই গ'ল্ড এইটো ডাষ্ট হয় গ'ল্ড ডাষ্ট আৰু মই গ্লেজিং জেল অলপ মিলাই ল'ম ড্ৰিপাৰ আছে কিন্তু ড্ৰিপাৰ মই ব্যৱহাৰ কৰা নাই মই এতিয়া এইটো গ্লেজিং জেলতহে মই ডাষ্ট ব্যৱহাৰ কৰিছোঁ আৰু এনেধৰণে অলপ গল্ডেন দি দিম মই ছাইডত এনেধৰণে তো এইটো এটা ডিজাইন হৈ হ'ব আৰু ধুনীয়া মানে দেখিবলৈ ধুনীয়া লাগিব অলপ আৰু এনেধৰণৰ কেক এনিভাৰ্চাৰীটো বনাব পাৰি বাৰু বাৰ্থডেটো বনাব পাৰি কোনো কথা নাই আৰু এনিভাৰ্চাৰীত বেছি ধুনীয়া লাগে কিন্তু মই ভাবিলোঁ অকণমান ট্ৰাই কৰোঁ এনেধৰণে আজি বনাওঁচোন তো প্ৰায়বিলাক কেক বনাই থকা হয় ন এই কেকে তো সেইটো কাৰণে ভাবিলোঁ আজি এনেধৰণে অলপ বনাওঁ তো সেয়া মই এনেধৰণে এতিয়া লগাই আছোঁ দেখিছেনে এইটো আপোনালোকে ড্ৰিপাৰো ব্যৱহাৰ কৰিব পাৰিব ড্ৰিপ কিন্তু মই এইটো গ্লেজিং জেলৰ লগত মই ডাষ্ট ব্যৱহাৰ কৰিছোঁ গল্ডেন কালাৰ ইয়াত পিংক কালাৰ আৰু বেলেগ কালাৰো ডাষ্ট পায় কিন্তু মই ইয়াত গল্ডেন কালাৰ ব্যৱহাৰ কৰিছোঁ ডাষ্ট আৰু ছাইডতো এনেধৰণে অকণমান লগাই দিম আৰু এয়া এনেধৰণে অলপ লগাই দিম তো সেইটোৱে ইয়াত মই কি ব্যৱহাৰ কৰিছিলোঁ সেইটোকে আপোনালোকক কৈ দিছোঁ নহ'লে পিছত ভাবিব আপোনালোকে এইটো কি ব্যৱহাৰ কৰিলে নক'লে বুলি তো মই সেইটো কাৰণে কৈ দিছোঁ আৰু এই যিখিনি বস্তু মই ব্যৱহাৰ কৰিছোঁ সেইখিনি আপোনালোকে কেক মেটেৰিয়েলছ পোৱা দোকানত পাই যাব বা
বেকাৰী আজিকালি কিছুমান বেকাৰীটো ৰাখে মই কৈ থাকোঁ তো বেকাৰীটো পাব নহ'লে কেক মেটেৰিয়েলছ পোৱা দোকানত আপোনালোকে ইজিলি পাই যাব কেকৰ এইবিলাক সকলো সামগ্ৰী পাই যাব তাত আৰু সেয়া এতিয়া আহক ভিডিঅ'টো আকৌ শেষলৈকে চাই থাকোঁ ফুলনো কেনেকৈ বনালোঁ কেনেকৈ লগালোঁ মই তাকো দেখুৱাম আৰু মই নজেল ব্যৱহাৰ কৰিছোঁ ইয়াত নোৰ 44 নজেল ব্যৱহাৰ কৰিছোঁ আৰু যিটো নজেলৰ একেবাৰে সৰু ছাইডটো সেইটো ছাইডত মই পাইপিং বেগত অকণমান মানে পিংক কালাৰ দি লৈছিলোঁ দেই তো সেইটো কাৰণে এনেধৰণৰ হৈছে ফুলকেইপাহ আৰু এতিয়া মই মাজতে এনেধৰণে বহাই দিম তো আহক এতিয়া চাই থাকোঁ ভিডিঅ'টো তো এতিয়া মোৰ ফুল দিয়া হৈ গৈছে মই মাজতে দিলোঁ 3 ফুল আৰু ছাইডত দিছোঁ 2 আৰু মই পাইপিং বেগেৰে ধুনীয়াকৈ মই লিভ দি দিলোঁ ধুনীয়াকৈ আৰু ছাইডত মই এতিয়া অকণমান এনেধৰণে বৰ্ডাৰটো মানে দি দিছোঁ বৰ্ডাৰটো অলপ কভাৰ কৰি দিছোঁ আৰু বৰ্ডাৰটো যদি কভাৰ নকৰোঁ তেতিয়া অকণমান খালী খালী লাগি থাকে তো মই বৰ্ডাৰটো কভাৰ কৰি দিছোঁ এনেধৰণে বিশেষ একো নাই ডিজাইন তলত খালী অকল পাইপিং বেগটোত ক্ৰীম ভৰাই পেলানি দিছোঁ আৰু পাইপিং বেগটো কাটি লৈছোঁ মই একো নজেল ব্যৱহাৰ কৰা নাইকিয়া অকল মই ইয়াত নজেল ব্যৱহাৰ কৰিছোঁ অকল নোৰ 45 যিটো সৰু নজেল হয় এইটো ফুল বনোৱা আপোনালোকেও দোকানত নোৰ 44 বুলি ক'লে আপোনালোকক নজেল দি দিব আৰু এতিয়া মই অলপ স্প্ৰিংকল ব্যৱহাৰ কৰিছোঁ যিহেতু আজি পিংক হয় গোটেইটো চব মই পিংক কালাৰে ব্যৱহাৰ কৰিছোঁ তো পিংকত ধুনীয়াও লাগে নহয়নে আৰু পিংক কালাৰ এইখিনি স্প্ৰিংকল বুলি কয় আৰু এইখিনিও আপোনালোকে তাতে দোকানতে পাই যাব আৰু আপোনালোকে অনলাইনতো কিনিবলৈ পাব দেই ফ্লিপকাৰ্টতো পায় মই বাৰু অনলাইনত অনা নাইকিয়া এইখিনি মই সকলোখিনি দোকানৰ পৰাই অনা হয় তো সেয়াই আৰু অনলাইনত যে আনিলে ভাল আহিব বুলিও মই ক'ব নোৱাৰিম বাৰু কিন্তু বেয়া নাহে বেয়াটোনো কিয় দিব হয়নে তো এইখিনি বাৰু মই দোকানৰ পৰাই অনা তো এই কেকটো কেনেকুৱা লাগিছে আপোনালোকে মোক জনাবলৈ নাপাহৰিব আৰু এই কেকটোৰ দামটো কৈ দিছোঁ এই কেকটোৰ দামটো হৈছে 600 টকা কাৰণ ইয়াত অকণমান ডিজাইনো ব্যৱহাৰ হৈছে ন আৰু অকণমান সময়ো লাগিছে তো কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব দেই আৰু এইটো বাৰু আধা কেজিতকৈ ওপৰে আছিলে কিন্তু তেওঁলোকে আধা কেজিতে দিছিলে মই অলপ ডাঙৰকৈ বনাই দিলোঁ তো আজিলৈ আহোঁ বাই বাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব